মিডিয়া টেনিছ বল ক্ৰিকেটত চেম্পিয়ন প্ৰতিদিন টাইম ৰয়েল চেলেঞ্জাৰ্ছ প্ৰতিদিন টাইমৰ হাতত ধৰা খাই নিউজ লাইভ একপক্ষীয় ফাইনেলত 8 উইকেটৰ বিশাল ব্যৱধানত জয়ী হয় প্ৰতিদিন টাইম প্ৰথমে বেট ধৰি 81 ৰানৰ বিজয় লক্ষ্য বান্ধিছিল নিউজ লাইভে মাত্ৰ দুটা উইকেটৰ বিনিময়তে লক্ষ্যত উপনীত হয় প্ৰতিদিন টাইমৰ হৈ মনজিত তাৰুৱে সংগ্ৰহ কৰে 12টা বলত 33 ৰান 4টা 6 এটা 4 কোবাই মনজিত তাৰুৱে আনহাতে মানস বৰাৰ দুটা 6 আৰু এটা 4ৰ বিনিময়ত সংগ্ৰহ কৰে 32 ৰান সেমিফাইনেলত সত্যদা ট্ৰুথক ধৰাখাই কৰি ফাইনেলত প্ৰৱেশ কৰিছিল প্ৰতিদিন টাইম ৰয়েল চেলেঞ্জাৰ্ছে আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মিডিয়া টেনিছ বল ক্ৰিকেটত চেম্পিয়ন প্ৰতিদিন টাইম ৰয়েল চেলেঞ্জাৰ্ছ প্ৰতিদিন টাইমৰ হাতত ধৰাখাই হল নিউজ লাইভ একপক্ষীয় ফাইনেলত 8 উইকেটৰ বিশাল ব্যৱধানত জয়ী হয় প্ৰতিদিন টাইম প্ৰথমে বেট ধৰি 81 ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল নিউজ লাইভে মাত্ৰ দুটা উইকেটৰ বিনিময়তে লক্ষ্যত উপনীত হয় প্ৰতিদিন টাইমৰ হৈ মনজিত তাৰুৱে সংগ্ৰহ কৰে 12টা বলত 33 ৰান 4টা 6 এটা 4 কোবাই মনজিত তাৰুৱে আনহাতে মানস বৰাৰ দুটা 6 আৰু এটা 4ৰ বিনিময়ত সংগ্ৰহ 32 ৰান সেমিফাইনেলত সত্যদা ট্ৰুথক ধৰাখাই কৰি ফাইনেলত প্ৰৱেশ কৰিছিল প্ৰতিদিন টাইম ৰয়েল চেলেঞ্জাৰ্ছে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো সমীৰণ বৰঠাকুৰ আমাৰ সৈতে আছে সমীৰণ প্ৰতিদিন টাইমৰ এয়া বিশাল জয় গতিকে কেনে ধৰণৰ তাত পৰিৱেশ চাব বিচাৰিছো পৰিৱেশটো হয় নিশ্চয়কৈ আইচেংফা আসলে এটা কথা ক'ব লাগিব যে আজিৰ যেটো পৰিৱেশ এই পৰিৱেশটো আসলে যথেষ্ট ভাল লগা কাৰণ প্ৰায় প্ৰত্যেকটো স্যাটেলাইট চেনেলৰ পৰা আৰম্ভ কৰি বাতৰি কাকতৰ পৰা আৰম্ভ কৰি ডিজিটেল মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰায়খিনিয়ে অংশগ্ৰহণ কৰা এই যিখন টুৰ্ণামেণ্ট আছিল এই টুৰ্ণামেণ্টত ইতিমধ্যে প্ৰতিদিন টাইমে ফাইনেল মেটছত চেম্পিয়নৰ খিতাপ দখল কৰিছে আমি প্ৰথমতে এই বিজয় দলটোক দেখুৱাব বিচাৰিছো এইটোৱে হৈছে বিজয় দল ইতিমধ্যে আপোনালোকে দেখিছে যে এয়া বিজয়ৰ আনন্দ আসলতে এয়া প্ৰাপ্তি আৰু এই প্ৰাপ্তিৰ আনন্দ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এয়া হৈছে বিজয় দলটো আৰু যথেষ্ট কষ্টৰ ফলশ্ৰুতিত আসলে পুৰুষৰ যি বিজয় খিতাপ সেই বিজয় খিতাপ প্ৰতিদিন টাইমে আজি দখল কৰিবলৈ সক্ষম হ'ল আজুৰি আনিবলৈ সক্ষম হ'ল আমি এই মুহূৰ্তত কেপ্টেইন আছে হিমাংকৰ দা কেনেকুৱা অনুভৱ বছৰৰ অন্তিমটো দিনা প্ৰতিদিন টাইমৰ কাৰণে এইটো বহুত সুখবৰ যে দ্বিতীয় এডিশ্যন টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্ট প্ৰতিদিন টাইমে আজি নিউজ লাভক পৰাস্ত কৰি চেম্পিয়ন লাভ কৰিছে বছৰ অন্তিম দিনা প্ৰতিদিন টাইমৰ কাৰণে এইটো এটা সুখবৰ আমাৰ প্লেয়াৰ্ছে ইমান ভাল খেলিছে সকলোৱে যে এই ট্ৰফি ভাল টিমক পৰাস্ত কৰি প্ৰতিদিন টাইম আজি চেম্পিয়ন হৈছে সঁচাকৈ ভাল লগা আসলে প্ৰত্যেকটো দলে যথেষ্ট কষ্ট কৰিছিলে আৰু আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো যিটো মহিলা দল মহিলা চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে DY365 আৰু তাৰ বিপৰীতে পুৰুষৰ যি ফাইনেলৰ মেটছখনত মেন অফ দ্য মেটছ লাভ কৰিবলৈ সক্ষম হৈছিল মানস বৰা আছে মানস বৰা মই চিনাকি কৰি দিব বিচাৰিছো মানস বৰা আমাৰ সতীৰ্থ মানস বৰাই খুব এক দুৰ্দান্ত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে মানস বৰা আপুনি আচলতে খুব এটা সুন্দৰ খেল খেলিছে সংবাদ মাধ্যমৰ লগত জড়িত থকাৰ উপৰিও আচলতে খেলক আপুনি আগুৱাই নিছে কেনেকুৱা অনুভৱ আজি ভাল হৈছে প্ৰতিখন খেলে আমাৰ গুৰুত্বপূৰ্ণ খেল আছিলে আৰু আমাৰ নিউজ লাইভো ভাল খেলিছিলে বাৰু কিন্তু আমি তাতকৈ বেছি ভাল খেলাৰ কাৰণে আমি চাগে জয়ী হৈছো আৰু ইমানকৈ নতুন বছৰ শুভেচ্ছা জনালো নতুন বছৰৰ প্ৰাক মুহূৰ্তত আচলতে এই আনন্দ ইয়াত বিভিন্নজন আছে প্ৰকাশ দা আছে কেনেকুৱা অনুভৱ আপুনি একদম খুব সুন্দৰ খেল খেলিছে বৰ সুন্দৰ অনুভৱ আমি গোটেইকেইটা ভাল খেলিছো বিশেষকৈ মানস মনজিত ৰাজীৱ আমাৰ তেখেত নতুন ভাল বলিং কৰিছে তেখেতে হয় প্ৰত্যেকে ভাল খেল খেলিছে আমাৰ লগত আচলতে বিভিন্নজন আছে কেনেকুৱা অনুভৱ হৈছে বঢ়িয়া বহুত ভাল লাগিছে আমি খেলিছো জিকিছো এইটোৱে আমাৰ বহুত ভাল লাগিছে হয় আৰু ঋতুপৰ্ণ শইকীয়া সদায় আচলতে সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত আজি খেলৰ লগত আহি আপোনালোকে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে কেনেকুৱা অনুভৱ খুব ভাল লাগিছে আমাৰ টিমটো বহুত বেছি দিন আগৰ পৰা প্লেনিং নাছিলে হঠাৎ প্লেনিং কৰিছিলো আজি গোটেইখিনিয়ে ভাল খেলিছে খুব ভাল লাগিছে হয় সেয়া আচলতে প্ৰাপ্তি আচলতে কেৱল সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত বুলিয়ে নহয় তাৰ উপৰিও আচলতে তেখেতসকলে অন্যান্য দিশসমূহ আগুৱাই নিছে আমি মহিলা ক্ৰিকেট দলটো যিটো জয় হৈছে DY365 তেখেতসকলৰ লগতো কথা পাতিব বিচাৰিছো অভিনন্দন জ্ঞাপন কৰিছো আপোনালোকে সংবাদ ক্ষেত্ৰৰ লগত সদায় ব্যস্ত তাৰ পিছতো আপোনালোকে আচলতে খেলকো আগুৱাই নিছে অনুভৱটো কেনেকুৱা আজি খুব ভাল লাগিছে বছৰৰ শেষৰটো দিন খুব ভালেৰে গৈছে আৰু মিডিয়া টুৰ্ণামেণ্ট আজিৰ পৰা শেষ হ'ল অলপ মনটো বেয়াও লাগিছে আৰু আমি সদায় ব্যস্ত হৈ থাকোঁ তাৰ মাজত যেতিয়া অকণমান নিজৰ মনোৰঞ্জনৰ কাৰণে সময় পোৱা যায় সেইটো বৰ ডাঙৰ কথা আৰু প্ৰতিটো সংবাদ মাধ্যম পৰ্টেল সকলো সংবাদকৰ্মী আমি লগ হৈছোঁ আৰু সেই সুযোগখন মিডিয়া টুৰ্ণামেণ্টৰ জৰিয়তে দিয়া হৈছে তাৰ কাৰণে বেছি ভাল লাগিছে হয় আচলতে আইচেংফা এইটো কথাই ক'ব লাগিব যে প্ৰত্যেকটো দল আচলতে ইয়াত খুব একাত্ম হৈছে আৰু প্ৰত্যেকৰে মাজত আনন্দ আছে আচলতে জয় পৰাজয় ডাঙৰ কথা নহয়
কিন্তু আচলতে সকলোৱে একত্ৰিতভাৱে যিটো প্ৰয়াস আৰম্ভ কৰিছে এই প্ৰয়াসে আচলতে এটা সুদূৰ আশাৰী হিচাপে বিবেচিত হ'ব এয়া আচলতে পৰিৱেশ আজি খেলৰ অন্ত পৰিছে হয়, সমীৰণ বৰঠাকুৰ, দীৰ্ঘ আপোনাক এই সময়ৰ মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি পৰিৱেশ দেখুওৱাৰ বাবে